ইলেক্ট্ৰিক মিডিয়াৰ সকলো উপস্থিত চেনেলবৃন্দকে আমি সাংবাদিক বন্ধুকে আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ চৰাইহাবি মিচিং গাঁও ৰাইজৰ ফালৰ পৰা আৰু লগতে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজকো আমি আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জ্ঞাত যে আমাৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ আজি ফাগুন মাহৰ প্ৰথম বুধবাৰত আলি আই লৃগাং পালন কৰা হয়। সেই মৰ্মে আমি সকলো ৰাইজ একত্ৰিত হৈ বিশেষ আমাৰ পৰম্পৰা যিটো আমাৰ গুটি হিচাপ ৰ'ব আপোনালোকে জ্ঞাত যে মিচিং সমাজ কৃষক সমাজ এই কৃষক সমাজৰ ভিত্তিৰ ওপৰত কৰিয়ে এই আলি আই লৃগাংটো পালন কৰা হয়। যিহেতু এইধৰণে এই মাংগলিক কাৰ্যসূচী ইতিমধ্যে অলপ আগতে আমি সমাপন কৰিছোঁ। লগতে আজি আমি সকলো ৰাইজ আমি এটা দিনত সমবেত হৈছোঁ। সকলো ডেকা গাভৰু অবাল বৃদ্ধ বনিতাই সকলো একত্ৰিত হৈ আমি আজি আপোনাক এই আলি আই লৃগাংটি আমাৰ এই মুৰংঘৰৰ চোতালতে উদযাপন কৰিছোঁ। ইতিমধ্যে আমাৰ যিটো নীতি নিয়মৰ গুটি হিচাপ পিছ পৰ্বত এইবোৰ আৰম্ভ হৈ গৈছে। ইতিমধ্যে এইটো সমাপন হৈছে। লগতে আমি ডেকা গাভৰু সকলোৱে বিহু মাৰি এক পাক নাচি ভাগি আজিৰ পৰা শস্য নদন বদন হওক বুলি আমি নেদেখাজনৰ ওপৰত আশীৰ্বাদ বিচাৰি আজি আমি এই আলি আই লৃগাং উৎসৱটি পালন কৰা হৈছে। ইয়াৰ তাৎপৰ্য হৈছে আপোনালোকে বিশেষকৈ আমি নেদেখাজনৰ আশীৰ্বাদত বিশেষকৈ আমি মিচিং লেংগুৱেজত মই আজি বহলাই নকওঁ আৰু বিভিন্ন কথা থাকে এইবিলাক সকলো তাৰমানে আজি মই বহলাই নকওঁ। কিন্তু এটাই কথা জানিলোঁ যে আমি আজিৰ পৰা আমাৰ নেদেখাজনৰ ধৰক ইন্দ্ৰ চন্দ্ৰ দেৱতাক সেৱা কৰি আমি গুটি সিঁচি খেতিৰ পথাৰলৈ আৰম্ভ হৈছোঁ বুলি আমি আজি মিচিং সমাজে আৰম্ভণি কৰিছোঁ। খেতিলৈ আৰম্ভণি কৰিছোঁ আৰু ভৱিষ্যতলৈ আজিৰ এই পবিত্ৰ দিনটোতে যে গুটি সিঁচি পোক পৰুৱাই নধৰক তেওঁলোককো পূজা কৰি ভগৱানৰ ওচৰত আশীৰ্বাদ জনাই আজি এই উৎসৱটো পালন কৰিছে। বৰাগ উৎসৱটো এইটো সুকীয়া বিষয়। এইটো হ'ল আমাৰ সুকীয়া বিষয়। এইটো গাঁৱৰ এটা সুকীয়া বিষয়। কিন্তু এইটোৰ লগত কথাটো অকণমান তাৎপৰ্যটো বেলেগ ধৰণৰ। ইতিমধ্যে আমি প্ৰতি বছৰে উলহ মালহেৰে এই আলি আই লৃগাংটি পালন কৰি একেদিনাখনে কাৰ্যসূচী শেষ কৰোঁ। কিন্তু এই বছৰ আপোনালোকে শুনি ভাল পাব যে দ্বিতীয়তম আমি পৰাগ উদযাপন কৰিবলৈ লৈছোঁ। এই পৰাগ উৎসৱত বিভিন্ন ধৰণৰ মুৰং ঘৰৰ পৰা আদি কৰি মিবুৰ পৰা আদি কৰি মিনমৰ পৰা আদি কৰি থাকে। মিনম মিবু মুৰং অবিহনে পৰাগ উৎসৱ হ'ব নোৱাৰে। এই চৰাইহাবি মিচিং নামে আপোনালোকৰ আশীৰ্বাদতে দ্বিতীয়তম পৰাগ উৎসৱটি আয়োজন কৰিবলৈ লৈছোঁ। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু উপস্থিতি কামনা কৰিছোঁ। Bangkola pemasuma ajolok manam nom mikpana pemasuma দিনটো বহুত কি বুলি ক'ম ভাল লাগে আৰু আজিৰ দিনটো আমাৰ নিজৰ মিচিং উৎসৱৰ কাৰণে চবেই আৰু ৰাতিপুৱাৰ পৰা আয়োজন কৰিবলগীয়া হয়। বোৱাৰী মানুহ হৈও নিজৰ ঘৰতো আয়োজন কৰি নামঘৰত আহিবলগীয়া হয়। আমাৰনো আজি চবেই গম পোৱা হয় তেনেকৈ আমাৰ পুৰাং বুলি কয় বৰা পিঠাৰে বনোৱা হয় চাইমত এনেকৈ তাৰপৰা ডিমৰু পাতেৰে আমাৰ গাহৰি মাংস বনোৱা হয় এনেকৈ হয় আৰু খাওঁ আজিৰ দিনটো খাওঁ আৰু ঠিক